টকা পইচা এনেকুৱা পেলাব পৰা নাই মই টকা পইচা নাই যেটো অপজিশনৰ MCLA কিন্তু ভগৱানে মোক সহায় কৰিছে আৰু মোৰ যিমান ৰাইজ আছে মোক সহায় কৰিছে কমসে কম 2900 কাছাকাছি মই জিকিলো সাৰ্টিফিকেট পোৱা নাই সাৰ্টিফিকেট দিব তো মই মোৰ তৰফৰ পৰা সকলো মোৰ কৰ্মীসকল আৰু যিমান ভোটাৰ আছে সকলোকে আৰু বিভিন্ন সংগঠনৰ পৰা মোক ভিতৰত আৰু ওপৰত মোক সহায় কৰিছে ফাইনান্সিয়ালি যি পাৰি মোক সহায় কৰিছে সকলোকে ধন্যবাদ দিছো আৰু লগতে আমাৰ হাগ্ৰামা মহিলাৰী স্যাৰ তেখেতক বহুত মনৰ পৰা মই ধন্যবাদ দিছো তো বাকি আমি যদি গভৰ্ণমেণ্ট কৰিব পাৰো তেনেহলে ৰাইজে যেনেকুৱা BTC বাসী যেনেকুৱা বিচাৰিছে এনেকুৱা ভাল কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আমাৰ হাগ্ৰামা স্যাৰে যদি গভৰ্ণমেণ্ট বনাই মোক EM দিব বুলি অলৰেডি সমষ্টি ডিক্লেয়াৰ কৰিছে ডিপাৰ্টমেণ্টও ডিক্লেয়াৰ কৰিছে সাম কি হয় এতিয়া কোনে কিমান জিকে পিছত হ'ব এইবিলাক তো মই সকলোকে ধন্যবাদ দি মোৰ যি নেকি আপোনালোকৰ ওচৰত সমকৈ পিছত কৈ থাকিম এতিয়া ক'ব লগা একো নাই মইতো আগত 29 সন্মান যাম 2900 এনেকুৱা যাব আগত যেনেকুৱা আছিল 2020ত ঠিক তেনেকৈয়ে অলপ 100 200 কম বেছি 50-60 টা এনেকুৱা কম বেছি হৈছে তেখেতে বহুত পইচা ফেলাইছিল এতিয়া পইচা কামত দিয়া নাই আৰু যেটো হি বাহিৰৰ হয় মই হল BTC সৃষ্টি হোৱাত ৰাইজৰ লগত থাকি পেলাই আমাৰ 16 নম্বৰ নিসীমা সমষ্টিটো তেতিয়া মই এপছৰ প্ৰেসিডেন্ট আছিলো তেতিয়াই মই এইটো সমষ্টিটো মোৰ ৰাইজক লৈ পেলাই বনাইছো ফেৰেঙ্গা ৰঞ্জিত বসুমতাৰী তেখেতৰ একো ইয়াত অৰিহণা নাই তো ৰাইজে বুজিছে তো সকলোকে ৰাইজক ধন্যবাদ দিছো মই তো মই যদি অৰ্ডাৰ দিলো হয় বহুত মানুহ মৰিলো হয় যেতিয়াই শুনিছো তেতিয়াই মই প্ৰশাসনৰ লগত মানে যোগাযোগ কৰিছো DC SP ডাঙৰীয়া আমাৰ SDPO OC ডাঙৰীয়া ইহঁতৰ লগত মই পুৰা যোগাযোগ আৰু ৰিটাৰ্নিং অফিচাৰ লগত যোগাযোগ কৰিছো মই যোগাযোগ কৰি পেলাই ইহঁতেও যিমান পাৰে মানে প্ৰশাসন হিচাপে বহুত মানে শান্ত আনাৰ কাৰণে কাম কৰিছে আৰু মইও প্ৰশাসনক মানে হেল্প কৰিছো মই প্ৰশাসনৰ হেল্প কৰিছো মই কোনো যাতে ল এণ্ড অৰ্ডাৰটো যাতে বিঘিনিত নহয় এটো কাৰণে তেতিয়াই মই মানে মোৰ ৰাইজক মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিছো যাতে কোনো এটা গণ্ডগোল যাতে নহয় নহলে আমাৰ মাজত বহুত মানে মানুহ মৰিল হয় আমাৰ মানুহ পুৰা মোৰ পৰা অৰ্ডাৰ খুজিছিল যে আমি কি কৰিম আমিও এটেক কৰিম নেকি যে এটেক কৰি পেলাই কি হ'ব আমি হে মানে আমাৰ মাজত হে অশান্তি হ'ব আজি ইলেকশন হেক কোনে ৰিস্ক লব বহুত মানুহ মৰিল হয় হেতু কাৰণে এইবিলাক আগৰ পৰা মই অশান্তিটো বিচাৰা নাই শান্তিটোৱে বিচাৰিছো তো এটো কাৰণে আমাৰ এটা আঘাত হৈছিল 3টা গাড়ী নষ্ট হৈছে 3টা গাড়ীটো যোৱাকালি ওলাৱা হল MBI ৰিপৰ্ট ফালো মুখলৈ আনিলো বেংটলৰ পৰা মুখলৈ আনিলো আৰু যি হস্পিটালত আছিল তেখেতক মানে এতিয়া হস্পিটাল পৰা ৰিলিজ এতিয়া সুস্থ হৈ আছে